চাওক মোৰ ঘৰত ওলকবি ভালেই ডাঙৰ হৈছে আৰু আমি ভাবা নাছিলোঁ ইমান ডাঙৰ যে হ'ব ওলকবি। এইটো এটা, ছেকেণ্ডটো সেইটো দেখাইছোঁ। চাওক কি সুন্দৰ, ভাল লাগিছে, দেখিছেনে? গুড মৰ্ণিং ফ্ৰেণ্ডছ। ওলকবিৰ কিছুমান হেল্থ বেনিফিটছ আপোনালোকৰ মাজত মই আনিব বিচাৰিছোঁ। তো কথা হ'ল, প্ৰথম যিটো হেল্থ বেনিফিটছ ওলকবিৰ, সেইটো হৈছে আপোনাৰ ওলকবিত ভিটামিন চিৰ মাত্ৰাটো বহুত বেছি, আৰু যিটো কাৰণত ওলকবি যদি আমি সেৱন কৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ ইমিউন ছিষ্টেমটো আমাৰ ষ্ট্ৰং হৈ থাকে। দ্বিতীয়টো হৈছে যে ওলকবিত প্ৰচুৰ পৰিমাণত ফাইবাৰ্ছ থাকে, আৰু সেই ফাইবাৰ্ছ থকাৰ কাৰণে কি হয়, আমাৰ যিটো নেচাৰেল কল, যিটো আমাৰ ষ্টুল পাছ হয়, সেইটো আমাৰ খুব সুন্দৰভাৱে আমাৰ ষ্টুল পাছ কৰাত হেল্প কৰে, যিহেতু ফাইবাৰটো বেছি, আৰু লগতে ডাইজেশ্যনৰ ক্ষেত্ৰত বহুখিনি হেল্প কৰে। তাৰোপৰিও ওলকবি আমাৰ ৱেইট লছ কৰাত যথেষ্টখিনি সহায়ক, আৰু তাতোকৈ ভাল কথাটো হৈছে হাৰ্টৰ যিটো ব্লাড প্ৰেছাৰ কণ্ট্ৰল, তাৰে ক্ষেত্ৰতো ওলকবিৰ বহুত ভাল এটা গুণানুগুণ আছে। লগতে ডায়েবেটিক পেচেণ্টেও এই ওলকবিটো সেৱন কৰিব পাৰে। তো আমি যদি অভাৰঅল চাব যাওঁ, ওলকবিটোত এজ এ হোল ভেৰি গুড, ভেৰি ৰিচ ইন ভিটামিনছ, মিনাৰেলছ, ফাইবাৰ্ছ, গোটেইখিনি ওলকবিত পোৱা যায়। চ' এনেকুৱা এটা ভেজিটেবল, যিটো ভেজিটেবল চবেই সেৱন কৰিব পাৰে, আৰু সকলোৰে ক্ষেত্ৰত এই ওলকবিটো ভালেই প্ৰতিপন্ন হ'ব, কেতিয়াও বেয়া প্ৰতিপন্ন নহয়। চ' ইতিমধ্যে যোৱাকালি মোৰ ঘৰত যিটো আমাৰ ৰাসায়নিক পদ্ধতিত ওলকবি যিটো আমি খেতি কৰিছোঁ তাকে দেখাইছিলোঁ। আজি ওলকবিৰ যিখিনি গুণানুগুণ, যিটো হেল্থ বেনিফিটছ, তাৰে বিষয়ে আপোনালোকক ক'লোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল যদি আজিও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। Thank you very much for watching this video till end. Thank you.